চাওক সকলোৱে আপোনালোকে জানে যে এবাৰ অসমত বানপানীয়ে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছিল আৰু ইতিমধ্যে বহুত জেগাত বানপানী শুকাইছে আৰু বহুত জেগাত বানপানী এতিয়াও আছে। তো আমি ভাৰতীয় জনতা যুৱ মৰ্চাই আমি যেতিয়াৰ পৰা বানপানী আৰম্ভ হৈছে তেতিয়াৰ পৰা আৰ্তজনৰ ওচৰত থিয় হ'বৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আজি আমি এতিয়া ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টি আহোম গাঁৱলৈ আমি গৈ আছোঁ। ইয়াতে আমি যি পাৰোঁ যেনেকৈ পাৰোঁ আমি বিগত কেইবাদিন ধৰি এই কাৰ্যসূচী আমি হাতত লৈ আছিলোঁ আৰু আজিও আমি চেষ্টা কৰিছোঁ যে যি পাৰোঁ। এই মুহূৰ্তত মই সকলোকে এটাই অনুৰোধ জনাম, যিসকলে এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি ভুগি আছে এই দুৰ্দশাগ্ৰস্ত পৰিৱেশত সকলোৱে যাতে ইজনৰ আনজনক সহায় কৰক, সকলোৱে হাতত হাত ধৰি আগবাঢ়ি যাওক, এইটোৱে আশা কৰিছোঁ।